চালেবৰে কোবাই তেওঁলোকে মানে উত্তৰ দিব বিচাৰিছে একো পতিয়নযোগ্য নহয় তেখেতক মূল প্ৰশ্নটো আছিল আপুনি 10 দিন কিয় কৰিলে 10 দিন কি কৰিছিলেগে তাত তাই কৈছে মই মোৰ পৰিবাৰে ক'ত বজাৰ কৰিবলৈ গৈছিলে তাক চালো কোনখন পাৰ্কলৈ গৈছিলে তাক চালো কোনটো ঘৰত আছিলে তাক চালো হঠাৎ তক্ষশিলালৈ মনত পৰিলে তক্ষশিলালৈ গ'লো গতিকে এই মানে 10 দিন তেওঁ বজাৰেই চাই পঠালে নে তেওঁ পৰিবাৰে কোনটো অফিচত যিটো কাৰ্যালয়ত পৰিবাৰে কাম কৰিছিল সেই কাৰ্যালয়টোলৈ যাবলৈ 10 দিনৰ প্ৰয়োজন নাই কোনখন বজাৰৰ পৰা তেখেতৰ সহধৰ্মিনীয়ে বজাৰ কৰিছিল সেই বজাৰখন চাবৰ কাৰণে 10 দিনৰ প্ৰয়োজন নাই গতিকে ইমান চালেবৰে কোবোৱা উত্তৰ কেতিয়াও এজন হাইস্কুলীয়া ছাত্ৰও তাত পতিয়ন নাযায় এদিন দুদিন তিনিদিন 5 দিন এসপ্তাহ নহয় 10-11 দিন এখন বৈৰী ৰাষ্ট্ৰলৈ গৈ তেওঁ কি কৰিবলৈ গৈছে বোলে সহধৰ্মিনীয়ে ক'ত বজাৰ কৰিছে সেই বজাৰ কৰা চাবলৈ গৈছিল এইটো বাৰু উত্তৰ হ'ব পাৰে 10 দিনে তেওঁ নাছিল সেইটো কথা আজি আৱিষ্কৃত হ'ল তেওঁ আজি ক'বলৈ বাধ্য হৈছে যে এখন চহৰলৈ গৈছিলো পিছত দুখন চহৰ পাইছো আমাৰ এছআইকে কিমান পৰ্যায়লৈকে গৈছে তেওঁ স্টাম্প থকা আমি পাছপৰ্টো দেখিলো যে তেওঁ এখন বুলি কৈ 3খন চহৰ ভ্ৰমণ কৰিছে আজি তেওঁ ক'বলৈ মিছাকে ক'বলৈ বাধ্য হ'ল যে মই তক্ষশিলালৈ গৈছো বুলি আজি দেশত প্ৰমাণ হ'ল তেওঁ সহধৰ্মিনীয়ে কিদৰে ভাৰতত কাম কৰি পাকিস্তানৰ দৰমহা পাই আছিল আজি প্ৰমাণ হ'ল কিদৰে তেওঁ সনাতন সংস্কৃতিৰ প্ৰতি অনীহা আছে বিতৃষ্ণা আছে এতিয়া কথা হ'ল এগৰাকী সন্মানীয় সাংসদৰ তেওঁ তাত গৈ কি কৰিছিল হসাকে তেওঁ তাত কিবা ট্ৰেইনিং কৰিছিল বা আইএসআই হৈছিল কি এই কথাটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা কথা হৈ পৰিলে এইখিনিলৈকে খুব সুন্দৰভাৱে এছআইটিয়ে প্ৰতিবেদন নি এতিয়া কেন্দ্ৰীয় চৰকাৰক দিব আমি ভাবো কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা ল'ব ভাৰতৰ আইন মতে